নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 6 জুলাই। দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 2000 কোটি টকা প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে। 14 জুলাইত আপোনাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব এই ধনৰাশি। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। অৱশেষত আহি পৰিল কৃষকসকলৰ বাবে এটা ভাল খবৰ। লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 1250 টকাকৈ অৰুণোদয় 2.0 অৰুণোদয় 3.0 লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে গোটৰ মহিলা একাউণ্টত অহা মাহৰ পৰা সোমাব 10,000 কোটি টকা। যদি আপোনালোকৰ কিবা সমস্যা আছে অতি শীঘ্ৰে সমাধান কৰি লৈ লওক। লগতে লাখ লাখ দুখীয়া লোকে লাভ কৰিব ৰেচন কাৰ্ড। নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। 14 জুলাইৰ পিছত মুকলি হ'ব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ধনৰাশি। বহুতে ৱেইট কৰি আছে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি কিমান তাৰিখত প্ৰদান কৰা হ'ব আপোনাৰ একাউণ্টত। জুলাই মাহতে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন সোমাব আপোনাৰ একাউণ্টত। 14 জুলাইৰ পিছত আনুষ্ঠানিক দিন ঘোষণা কৰাৰ সম্ভাৱনা হয়। বন্ধু-বান্ধৱীসকল, কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে বিশেষ তালিকা। প্ৰথমতে তালিকাত চাওক আপোনাৰ নাম আছে নে নাই। তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত চৰকাৰে 2,000 পৰা 4,000 কোটি টকা প্ৰদান কৰিব। শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধনৰাশি। আজিয়ে পিএম কিষাণৰ ৱেবছাইটত কৃষকসকলক কৈছে তালিকাত নাম আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰথমতে আপুনি প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যদি হিতাধিকাৰীৰ সকলো কিবা সমস্যা হয় তেনে ক্ষেত্ৰত দিব পাৰিব অভিযোগ। যিকোনো সমস্যা হ'লে দিব পাৰিব আপুনি অভিযোগ। ছেভ কৰি লওক অন 5526 নম্বৰ অথবা 1800115526 আৰু আন এটা নম্বৰ হৈছে 01123381092। এইকেইটা নম্বৰ এতিয়া ছেভ কৰি ৰাখক আপোনাৰ মোবাইল ফোনত। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। অতি শীঘ্ৰে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা 2,000 পৰা 4,000 কোটি টকা প্ৰদান কৰা হ'ব পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ ডাঙৰ খবৰ। 14 জুলাইৰ পিছতে চৰকাৰে ঘোষণা কৰিব তাৰিখ কিমান তাৰিখত আপোনাৰ একাউণ্টত টকাটো প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। যেতিয়া ডেটটো ফাইনেল কৰে নিশ্চয় জানিব পাৰিব এইটো চেনেলৰ জৰিয়তে। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীলৈ ডাঙৰ খবৰ আহি পৰিছে। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব চৰকাৰী ধন। প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব এই টকা। শীঘ্ৰে কৰি লওক KYC আপডেট। অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকা সোমাব আপোনাৰ একাউণ্টত। যদি এই মাহত আপোনাৰ একাউণ্টত টকাটো নোসোমায় তেনে ক্ষেত্ৰত আপোনাৰ নতুনকৈ কৰিব লাগিব আবেদন। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে তালিকাৰ পৰা। বৃদ্ধ পেঞ্চন আঁচনিত ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব এই ধনৰাশি। দিব্যাংগ আঁচনিত ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত একেদিনাই লাভ কৰিব চৰকাৰী ধন। ধন লাভৰ পূৰ্বে আপুনি কৰি লওক আপোনাৰ বেংক একাউণ্ট আপডেট। যদি আপোনাৰ একাউণ্টৰ কিবা সমস্যা হৈ আছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে বেংকত গৈ আপোনাৰ একাউণ্টৰ সমস্যা আপুনি সমাধান কৰক। অন্যথা আপোনাৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা টকাটো প্ৰদান কৰিলেও আপুনি টকা নাপাব। লগতে যিসকল মহিলাই যোৱা মাহত টকাটো পোৱা নাই নিশ্চয় সেইসকল ব্যক্তি নতুনকৈ আবেদন কৰিব লাগিব। চৰকাৰে এই মাহৰ পৰা গাঁও সভা পাতিব। গাঁও সভাত উপস্থিত থাকিলে আপোনাৰ একাউণ্টত 1250 টকাকৈ আপুনি লাভ কৰিব। অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। ইয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ ঘোষণা কৰিছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও ডাঙৰ মন্তব্য কৰিছে সংবাদমেলযোগে। নিজৰ সন্তানকে ভাৰতীয় কৰি ৰাখিব পৰা নাই গৌৰৱ গগৈয়ে। ভাৰতীয় নাগৰিকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে গৌৰৱ গগৈয়ে। আৰু এনেকুৱাকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভাৰতক তলৰ পৰ্যায়ৰ দেশ বুলি সন্তানক শিকাইছে গৌৰৱ গগৈয়ে। অসমীয়া মানুহ সহজ সৰল কাৰণেহে গৌৰৱ গগৈ চলি আছে। যি ক'ব লাগে 10 ছেপ্টেম্বৰত মই সকলো কম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ফাইনেল দূৰৰ কথা, কোৱাৰ্টাৰ ফাইনেলত খেলিব নোৱাৰে কংগ্ৰেছে। 2026 নিৰ্বাচন বাদ দি কেইদিন পিছত 2031 নিৰ্বাচনৰ কথা ক'ব কংগ্ৰেছে। কাৰ্বি আংলঙত কোৱাৰ্টাৰ ফাইনেলক লৈও যাব পৰা নাই কংগ্ৰেছে।
গৌৰৱ গগৈক টাৰ্গেট কৰি পুনৰ বিস্ফোৰণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিজৰ সন্তান ভাৰতীয় কৰি ৰাখিব পৰা নাই গৌৰৱ গগৈয়ে। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈলৈ এতিয়া বিস্ফোৰক মন্তব্য কৰিছে। আপুনি কি ক'ব? যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দিনে অন্ধকাৰ হল মহানগৰী গুৱাহাটী। ৰাজ্যত ভয়ংকৰ ৰূপ লৈছে বতৰে। হাই এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হাই এলাৰ্ট। বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে প্ৰবল বৃষ্টিপাত। 20খন জিলাত জাৰি কৰা হৈছে এলাৰ্ট। দক্ষিণ শালমাৰা, মানকাছাৰ, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁৱত হাই এলাৰ্ট জাৰি কৰা হৈছে। গোৱালপাৰা, কামৰূপ মেট্ৰ', দৰং, মৰিগাঁৱত হাই এলাৰ্ট। নগাঁও, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং লগতে হাই এলাৰ্ট জাৰি কৰা হৈছে। বন্ধু বান্ধৱীসকল, আপোনাৰ জিলাত বৰ্তমান পৰিস্থিতি কেনেকুৱা, বতৰে ৰূপ ধাৰণ কৰিছে নিশ্চয় কমেণ্ট কৰি জনাই দিব। ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জত হাই এলাৰ্ট জাৰি কৰা হৈছে। কাৰ্বি আংলং, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, ধেমাজিত হাই এলাৰ্ট জাৰি কৰা হৈছে। আপোনাৰ অঞ্চলত বৰ্তমান বতৰ কেনেকুৱা জনাওক কমেণ্ট বক্সত। তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। খিলঞ্জীয়াৰ ওপৰত চলা উচ্ছেদৰ বিৰুদ্ধে উজনি কপালে কৃষক মুক্তি। হয় বন্ধু বান্ধৱীসকল, ডাঙৰ খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, কিয়নো লখিমপুৰত গুণগুণৰ চেতিয়াৰ বাসগৃহত চলা উচ্ছেদ সন্দৰ্ভত তীব্ৰ প্ৰতিবাদ। এতিয়া কিয়াম এছ'চিয়েশ্যনৰ তৰফৰ পৰা কাকুতি মিনতি কৰাৰ পিছতো একদিনৰ সময় নিদিলে চৰকাৰে। তেওঁলোকে বাৰে বাৰে সময় দিয়ক বুলি কোৱাৰ পাছতো গুৰুত্ব নিদিলে চৰকাৰৰ ফালৰ পৰা। বিজেপি চৰকাৰে খিলঞ্জীয়ক সুৰক্ষা দিয়াত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। লখিমপুৰ উচ্ছেদ চলোৱা প্ৰতিঘৰ মানুহকে ক্ষতিপূৰণ আৰু সংস্থাপন দিয়ক চৰকাৰে। খিলঞ্জীয়ৰ ওপৰত চলা উচ্ছেদৰ বিৰুদ্ধে উজনি কপাইছে এতিয়া কৃষক মুক্তিয়ে। লখিমপুৰত গুণগুণ চেতিয়াৰ বাসগৃহত চলা উচ্ছেদৰ সন্দৰ্ভত তীব্ৰ প্ৰতিবাদ কিয়াম এছ'চিয়েশ্যনৰ তৰফৰ পৰা। হয় বন্ধু বান্ধৱীসকল, এটা বিগ আপডেট আহি পৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আজি 5000 বিঘা ভূমিত চলিব উচ্ছেদ। চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিলাসীপাৰাত চলিব অসমৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ। হাজাৰ হাজাৰ আৰক্ষীৰ সমৰসজ্জা মায়কযোগে ঘোষণা কৰাৰ পিছতে হাহাকাৰ লাগিছে বেদখলকাৰীৰ মাজত। কান্দি কান্দি বেদখলকাৰীয়ে এৰিছে ভূমি। সৰ্ববৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু হৈছে প্ৰশাসন। তিলাপাৰা, সন্তোষপুৰ, চৰুৱা বাখৰা আৰু চিৰাকোটাত আৰক্ষীৰ টহল। শাৰী শাৰী চৰকাৰী বুলডোজাৰ কৰা হৈছে সাজু আৰু ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। উচ্ছেদিত খিলঞ্জীয়াৰ বাবে চৰকাৰৰ বৃহৎ ঘোষণা। উচ্ছেদিত খিলঞ্জীয়া পাব 9 বিঘাকৈ মাটি। যদি কোনো খিলঞ্জীয়াই ভূমি হেৰুৱাইছে বসুন্ধৰাত আবেদন কৰিলে পাব ভূমি। কেৱল এয়াই নহয়, বেটিৰ বাবে 1 বিঘা মাটি প্ৰদান কৰা হ'ব। কেৱল এয়াই নহয়, খেতিৰ বাবে চৰকাৰে প্ৰদান কৰিব 8 বিঘাকৈ ভূমি। উচ্ছেদক লৈ এই বৃহৎ ঘোষণা কৰিছে মন্ত্ৰী ৰণোজ পেগুৱে। হয় বন্ধু বান্ধৱীসকল, মন্ত্ৰী ৰণোজ পেগুৱে যিটো মন্তব্য কৰিছে, আচলতে চৰকাৰে ভূমি দিব নে নাই ইয়াৰ বিষয়ত জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিয়ক। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। ধুবুৰীত কোনো পথে উচ্ছেদ হ'বলৈ নিদিয়ে মুছলমানে। জীৱন থকালৈকে প্ৰতিবাদ কৰি যাব শ শ সংখ্যালঘুৱে। ৰাইজমনত ধুবুৰীবাসীৰ সংকল্প। 1 ইঞ্চি মাটি দিয়া নহ'ব এৰি। বাছি বাছি সংখ্যালঘুক টাৰ্গেট কৰা কাৰ্যক মানি লোৱা নহ'ব। উচ্ছেদৰ নামত সংখ্যালঘুৰ ওপৰত কৰা হৈছে হাৰাশাস্তি। বিগত 3 দিনে অব্যাহত আছে ধুবুৰীবাসীৰ প্ৰতিবাদ। কেৱল এয়াই নহয়, গৌৰৱপুৰ, আলমগঞ্জত জনতাৰ চকুত নাই টোপনি। আমাক উচ্ছেদ কৰিলে হ'ব ভয়াৱহ পৰিস্থিতিৰ। আলমগঞ্জৰ ৰঙামাটিত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়াক লৈ। বন্ধু বান্ধৱীসকল, উচ্ছেদক লৈ আপুনি কি ক'ব? তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুব এক গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। যান বাহন চলাচলকৈ আহি গ'ল নতুন নিৰ্দেশনা। সুৰাপান কৰি গাড়ী চলালে 10,000 টকাৰ জৰিমনা, লগতে 6 মাহৰ জেল হ'ব। কেইবাটাও নতুন নিয়ম সলনি হৈছে চালক লৈ। পুনৰ একেবল কৰিলে 15,000 টকাৰ জৰিমনা, লগতে 2 বছৰ পৰ্যন্ত জেল। ছিট বেল্ট ব্যৱহাৰ কৰি গাড়ী নচলালে আপোনাৰ 1,000 টকাৰ জৰিমনা বিহা হ'ব। হেলমেট নোহোৱাকৈ গাড়ী চলালে 1,000 টকাৰ জৰিমনাৰ লগতে 3 মাহলৈকে বাতিল হ'ব লাইচেন্স। মোবাইল ফোন ব্যৱহাৰ কৰি গাড়ী চলালে 5,000 টকাৰ জৰিমনা। যদি আপোনালোকে এইকেইটা নিয়ম নামানে তেনে ক্ষেত্ৰত পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত। লাইচেন্স নোহোৱাকৈ গাড়ী চলালে 5,000 টকাৰ জৰিমনা বিহা হ'ব। দুচকীয়া বাহনত 3 জন উঠিলে 1,000 টকাৰ জৰিমনা বিহা হ'ব। ইঞ্চুৰেঞ্চ নোহোৱাকৈ গাড়ী চলালে 2,000 টকাৰ জৰিমনা, লগতে 3 মাহৰ জেল নিশ্চিত। বাৰে বাৰে এনেধৰণৰ ভুল কৰিলে 4,000 টকাৰ জৰিমনা। প্ৰদূষণৰ প্ৰমাণপত্ৰ নাথাকিলে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা আৰু 6 মাহৰ জেল। বিপদজনকভাৱে গাড়ী চলালে 5,000 টকাৰ জৰিমনা।
জৰুৰীকালীন বাহনক বাট এৰি নিদিলে 10,000 টকাৰ জৰিমনা ৰাজহুৱা পথত ষ্টাণ্ট বা ৰেচিং কৰিলে 5,000 টকাৰ জৰিমনা অভাৰলোড কৰিলে 20,000 টকাৰ জৰিমনা